এভৰিৱান আসসালামু আলাইকুম কি খবৰ সকলোৰে ভাল নে আশা কৰিছো সকলোৰে ভাল ৰোজানাস ব্লগত আপোনালোকক সকলোৰে স্বাগতম তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া ৰাতিপুৱা 11টা বাজিছে আৰু বহুত দিনৰ পৰা মই মোৰ ৰুমৰ পৰ্দাখিনি মই চেঞ্জ কৰা নাই মানে কৰিম বুলি তো সৰু বেবিলৈ যিহেতু দিগদাৰী হৈ যায় ন তো চেঞ্জ কৰিম বুলি কৰিব পৰা নাই তো আজি ভাবিছোঁ ৰুমৰ পৰ্দাখিনি চেঞ্জ কৰিলোঁ তো ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব এইটো আমাৰ বেবি মই ঠিক আছে পটাপট মই এতিয়া ৰুমটো অকণ চাফা কৰিলোঁ ৰুমটো চাই একদম আমনি লাগিছে এইখিনি মই পটককৈ এৰাই লওঁ ৰুমটো চাই কেইদিনমানৰ পৰা ইমানেই আমনি লাগিছে ভাল লগা নাই নিজে আৰু যিহেতু সময় নাপাওঁ ন তো সেই বুলি আৰু হেৰি কৰা নহয় আৰু এইখিনি দেখাইছোঁ এয়া হৈছে মিঠাই মানে আলহী আহিছে তো সেইবুলি মিঠাই আনিছে তো ঠিক আছে কি কৰিছোঁ চাওঁ আলহী আহিছে মানে দেৰগাঁৱৰ আলহী হয় আৰু মানে মোৰ হাজবেণ্ডৰ খুৰীয়েকৰ বায়েকহঁতে আহিছে তো সিহঁতৰ ঘৰত মানে খুৰীয়েকৰ ঘৰত আহিছে তো এই আমাৰ কাৰণেও মিঠাই লৈ আহিছিলে আৰু ভাবিছোঁ সিহঁতকো আজি ৰাতি ভাত খাবলৈ মাতিম বুলি তো চাওঁ কি কৰোঁ আৰু এইপিনে দেখিছেনে পৰ্দাখিনি এৰাই লৈছোঁ আৰু কিমান দিনৰ পৰা মানে এৰাম বুলি মানে এৰাবলৈ মানে একদম সময়ে নহয় বেবীক লৈ কিনে সিও আমনি কৰি থাকে আৰু একেটা বস্তুৱে মানে সদায় চাই থাকিলে মানে ভালো নালাগে ন তো অকণমান মানে পৰিৱৰ্তন অকণমান লাগে যে নিজৰ মনটো ভাল লাগিবলৈ তো ঘৰ দুৱাৰটো এনেও চাফা নহ'লে এনেও মনটো মানুহৰ বেয়া হৈয়ে থাকে তো মোৰো তেনেকুৱা আৰু আগতে ইমান মানে একদম সদায় এইবোৰ এৰুৱা হৈছিলে পৰ্দা হওক বিচনা চাদৰটো এতিয়াও মই চেঞ্জ কৰোঁ ডেইলিয়ে চেঞ্জ কৰোঁ ক'ব গ'লে কিন্তু পৰ্দাখিনি মানে অকণমান চেঞ্জ কৰা হোৱা নাইকিয়া আৰু আগৰ মোৰ ভিডিঅ'বিলাক মই ডিছক্ৰিপশ্যন বক্সত দি দিম মোৰ ৰুমটো কেনেকুৱা আছিলে আৰু এতিয়া যিহেতু বেবীক লৈ কিনে অকণমান দিগদাৰ হৈ যায় তো সেইবুলি আৰু মোৰ এইখিনি কৰা নহয় এয়া মই পৰ্দাখিনি কথা পাতি লগাই লৈছোঁ আৰু এয়া দেখিছেনে আমাৰ বেবী বহি আছে লগতে সময়ৰ লগে লগে চব মানুহে অকণমান হ'লেও পৰিৱৰ্তন হয় আগতে যিহেতু বেবী নাছিলে তেতিয়া বহুত সময় পাইছিলোঁ ঘৰ দুৱাৰ চাফা কৰিবলৈও সময় পাইছিলোঁ এতিয়া বৰ্তমান অকণমান সময়টো মানে নিমিলে কাৰণ বেবীও আমনি কৰি থাকে ন তো সেইবুলি আৰু ঘৰ দুৱাৰত মানে ইমান এটা মন দিব নোৱাৰোঁ মানে বাকী চব ৰুম ধুনীয়াকৈ চাফা কৰোঁ কিন্তু নিজৰ ৰুমটোৰ কাৰণে মানে সেই সময়খিনি নহয় কাৰণ বেবী খেলি থাকে আৰু ইটো টানি মেলি ওলাওঁতে মেলোঁতে গোটেই মানে ৰুমটো মানে অৱস্থা একেবাৰে বেয়া হৈ যায় তো সেয়ে আৰু মানে সময়ৰ লগে লগে মানুহৰ এনেও পৰিৱৰ্তন হয়ে সদায় একে সমান কেতিয়াও হ'ব নোৱাৰে লাহে লাহে বেবী ডাঙৰ হৈ যাব আকৌ চব আগৰ নিচিনা লাহে হৈ যাব তো সেয়ে আৰু আশা কৰিছোঁ আৰু এয়া দেখিছেনে মোৰ পৰ্দা লগোৱা হৈ গ'ল
ওলোৱা হ'ল বাৰু এতিয়া মই দুৱাৰখন লগাই লওঁ লৈছোঁ বেটা লৈছোঁ কি চুপ কৰি গ'লা যে মাম্মা কৈছা মাম্মা কৈছিলা নাই এয়া দেখিলে ন আমাৰ বেবী কোচত উঠিবলৈ ইমান হেৰি কৰি আছিলে আৰু এয়া কোচত উঠি কিনে একদম মুখত হাঁহি ওলাই গ'ল তাৰমানে কোচত উঠি থাকিব লাগে আৰু এয়া দেখিছে এতিয়া মই ঘৰখন সাৰি লৈছোঁ বাকী ৰুমবোৰ চাফা কৰা হৈ গ'ল অকল মোৰ ৰুমটোৱে আছিলে তো এয়া মোৰ ৰুমটো এতিয়া চাফা কৰি লৈছোঁ মোৰ একদম ৰুম চুম পূৰা চাফা কৰা হৈ গ'ল আজি বহুত ৰাতিপুৱাই মই উঠিছোঁ মানে এইকেইদিন সদায় ৰাতিপুৱা সোনকালে উঠোঁ আৰু 6টা বজাতে উঠিছিলোঁ উঠি মেলি চাহ নাস্তা বনালোঁ কাঁহী বাতি ধুলোঁ ঘৰ সাৰিলোঁ অকল মোৰ ৰুমটোৱে চাফা কৰিবলৈ আছিলে তো এতিয়া মই মোৰ ৰুমটো চাফা কৰিলোঁ আৰু এতিয়া মই অকণ দোকানৰ পৰা আহোঁ আৰু দোকানৰ পৰা আহি ভাত বনাব লাগিম তো ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু এতিয়া হৈ গ'ল গধূলি আৰু এয়া আমি চাহ তাহ খাই ল'লোঁ আৰু এতিয়া বেবী তলত খেলি আছে অকণমান তাক তলত এৰি দিছোঁ খেলিবলৈ আৰু এয়া এতিয়া ৰাতি হৈ গ'ল আৰু ৰাতিয়ে এতিয়া আলহী খুৱাবলৈ কাৰণে এইপিনে মই পোলাও বনালোঁ আৰু এইপিনে বনাইছোঁ কণী খুৰ্মা আৰু বনালোঁ চিকেন আলু দি কিনে তৰকাৰী আৰু চালাড বেবী লৈ কিনে এইখিনিয়ে কৰিব পাৰিলোঁ আৰু ইমান ভালকৈ মানে বহুত বেছি বস্তু বনাবলৈ নোৱাৰিলোঁ আৰু পাপৰ ভাজি দিলোঁ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই আৰু বেল আইকনটো ক্লিক কৰি দিব